মহাভাৰতত শ্ৰীকৃষ্ণ আৰু দুৰ্যোধনৰ যি ভূমিকা ঠিক একেই ভূমিকা প্ৰশান্ত ৰাজগুৰু আৰু পীযুষ হাজৰিকাৰ মাজত আজি যেটো ইন্টাৰভিউ হল এই ইন্টাৰভিউটো যদি আপোনালোকে হেখলকে চাই নিশ্চয় ঠিক একেই পাব মই যেটো কথা কলো এই একেই পাব আপোনালোকে এটা যেটো আপোনালোকে এখন যেটো যুদ্ধ দেখা পালে এতিয়া কৌৰৱ আৰু পাণ্ডৱৰ মাজত যিখন যুদ্ধ হল এই যুদ্ধখনৰ কোনে জয়লাভ কৰে আপোনালোকে নিশ্চয় 4 জন লাভ কৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে অসমত যেনে ধৰণে বিজেপিয়ে ভাবিছিলে যে এবা কংগ্ৰেছ শূন্য কৰিম কিন্তু এই শূন্য কোৱাৰো তেওঁলোকৰ দূৰৰ কথা প্ৰায় 7খন বা 8খন এখন পাবলৈ সক্ষম হ'ব কি কাৰণে পাবলৈ সক্ষম হৈছে কেৱল এই যিবিলাক তেওঁলোকৰ যিখিনি অহংকাৰ বিজেপিৰ কিছু নেতাৰ কিছু অহংকাৰ আছে তেওঁলোকে মানে ভাবে যে ভোট আমি কিনি লম মানুহক যেনে ধৰণে ভোট নিবিচাৰো তেওঁলোকে আমাক ভোট দিব অৰুণোদয় আঁচনি দিছো লাখপতি আঁচনি দিছো তাৰ পিছত আপোনাৰ যিসমূহ ইতিমধ্যে আঁচনি তেওঁলোকে উলিয়াইছে এইবিলাক মনত নপৰে যেতিয়া কবলৈ যাওঁ তেতিয়া মনত নপৰে কেতিয়া মনত পৰি যায় তেওঁলোকে তো বহুত কথা কয়তো মানে আমুক দিছো বুলি গতিকে এই যিখিনি তেওঁলোকে আঁচনি লৈ গল এই আঁচনি কামত আহিব নাহিব এটো সময় লক্ষণীয় কাৰণ ইতিমধ্যে আপোনালোকে জানে যে পূৰ্বৰ নিৰ্বাচন আৰু এতিয়া নিৰ্বাচনৰ মাজত বহুত পাৰ্থক্য এতিয়া নিৰ্বাচনটো মানে কি আগতে আছিলে মানুহ কিছু নপঢ়া মানুহ আছিলে তেওঁলোকে বুজি নাপাইছিলে টিভি নাছিল তেতিয়া মোবাইল তেনে ধৰণৰ নাছিলে সকলোৰে হাতত এতিয়া যেটো ঘৰে ঘৰে মোবাইল এটা স্ক্ৰিন টাচ মোবাইল প্ৰত্যেকৰ ঘৰত তেওঁলোকে ফেসবুক চাই নিউজ চাই সকলো চাই থাকে যে কি হৈ আছে অসমত এই গোটেই খবৰখিনি তেওঁলোকে লাভ কৰি থাকে আগতে লাভ কৰা নাছিলে কাৰণ আগতে বাতৰি কাকতত দিছিলে সেই খবৰবিলাক হয়তো বাতৰি কাকত কিনাসকলে পাইছিলে নিকিনাসকলে পোৱা নাছিলে যাৰ কাৰণে মানে কংগ্ৰেছে 60 বছৰ শাসন কৰিলে কিন্তু এতিয়া যেটো এই যেটো প্ৰসেস এই প্ৰসেসত কিন্তু নোৱাৰে কোনো তিস্তি থাকিব নোৱাৰে কাৰণ এতিয়া পৰিবেশটো বহুত বেলেগ এতিয়া সকলো শিক্ষিত সকলো জনা হৈছে যে কাক ভোট দিলে ভাল হ'ব কাক ভোট দিলে বেয়া হ'ব এই কথাবিলাক তেওঁলোকে গম পাইছে কাৰণ আজি তাৰিখত ইমানো অকৰা নাই মানে আগতে আছিলে মানুহবিলাকে কি হোলা ভাই মোলা মানে বটলটা খুৱাইলে এটা ভোট দি দিয়ে এতিয়াতো হেই তেনেকুৱা বটলটো নাই এতিয়া বটল কেনেকুৱা ধৰণৰ বটল এতিয়া ৰঙা বটল আহি গল আগতে কি আছিলে এইবিলাক ঘৰে ঘৰে বনোৱা কিছুমান বটল আছিলে সেই বটল খুৱাই দিলে হৈ যায় কিন্তু এতিয়া হেতু নহয় এতিয়া চৰকাৰৰ যি ফালৰ পৰা বটল উলিয়াইছে এই বটল আপোনালোকে কিনিবই লাগিব কোনটো বটল আপোনালোকে নিশ্চয় জানে গতিকে এই বটল বিলাক যেটো নিৰ্দিষ্ট সময়ত বিক্ৰী নকৰিলেও আকৌ দোকানী মৰিলে গতিকে দোকানীয়ে ঘৰে ঘৰে দিবলগীয়া বাধ্য হৈ গৈছে গতিকে এই গোটেই কথাবিলাক ৰাইজে চাই আছে যে এই বটলৰ হিচাপটো লব সময়ত কাৰণ ইতিমধ্যে আপোনালোকে জানে যে স্কুল বন্ধ কৰি যেনে ধৰণে বটল বিলাই হৈছে এই বটলে যে বিজেপিক যে ধ্বংস কৰিবই লগতে মানুহকো ধ্বংস কৰিব আজি পীযুষ হাজৰিকা আৰু প্ৰশান্ত ৰাজগুৰু যি ইন্টাৰভিউ এই ইন্টাৰভিউটো আপোনালোকে এবাৰ চাই লওক কি কৈছে তেওঁলোকে কেইখন এখন লাভ কৰিব বিজেপিয়ে অটল অমৃত অভিযানৰ কাৰ 92% মানুহ লৈছিলে মই তেতিয়া স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ এতিয়া আয়ুষ্মান কাৰ্ড লৈ 52 লাখ পৰিয়ালে অসমত 70 লাখ মান পৰিয়াল আছে আয়ুষ্মান কাৰ্ড লৈ বিনামূলীয়া চাউল লৈ 52 লাখ পৰিয়ালে গতিকে অভিজাত কিমান থাকিলে আপুনি হিচাপটো কৰক তে অভিজাত সমাজত 50% আমি নাই তাৰমানে চাউল নোলোৱাবোৰে আপোনাৰ অভিজাত নেকি এতিয়া আপুনি ক'ব লাগিব তেনেকে আপোনাৰ সংজ্ঞা বৰ বেলেগ বেলেগ ধৰণৰ ক'ব লাগিব এনেকৈ ক'ব লাগিব চাউল বিনামূলীয়া চাউল নোলোৱা মই বিনামূলীয়া চাউল নলওঁ আপুনিও নলয় আপুনি কেনেকৈ অভিজাত হলো মই এটা সাধাৰণ সাংবাদিক মই সাধাৰণ মানুহ আপুনিতো অভিজাত আপুনি আপোনাৰ যি এফিডেভিট তাত আপোনাৰ আয় ব্যয় হিচাপ ওলাই গৈছে মই আপোনাক আয় ব্যয়টো নহয় আৰু মোৰ যি এফিডেভিট তাতো আয় ব্যয় হিচাপ ওলাইছে অভিজাতটো তেনেকে নহয় নকৰে মই মানিলো যদি আপুনি চাউলৰ হিচাপত যায় কথাটো কৈছো মই কথা এটা কৈছো সাধাৰণ খাতিক মানে আমাক ভোট দিব হা হেতু কওক ভোট নিদিয়া মানে আমাক ভোট নিদিয়ে যিনে ভোট নিদিয়া মানে ভোট নিদিয়া বুজিলে নে আপুনি 50% ভোট দিবলৈ নাযায় নাই এবাৰটো আপোনাৰ 80% ৰ ওপৰত ভোট হৈছে 80% কোনে বেছি ভোট দিলে গুৱাহাটীত কিমান দিলে গুৱাহাটী সিটিত কিমান দিছে আপুনি পলিং সেন্টাৰ কেইটাত চাওক যোৰহাট টাউনৰ পলিং সেন্টাৰ কেইটাত চাওক আৰু ভিতৰৰ টিয়কৰ কোনোবা গাঁওখনৰ পলিং সেন্টাৰ চাওক মোৰ সমষ্টি ৰুৰেল অলমোষ্ট ৰুৰেল মানে পপুলেশ্যনৰ সমষ্টি মোৰ তাত 85% পলিং হৈছে হয় 80 গুৱাহাটী টাউনত গুৱাহাটী সিটি বা নগাঁও টাউনত কিমান হ'ব 75
চ' এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল এনেকুৱা কথা কিন্তু হাজৰিকা ডাঙৰীয়া মই এই প্ৰশ্নটো আন 2-এগৰাকী মন্ত্ৰীকো সুধিছোঁ সেইটো হৈছে কি আপুনি এই কথাটো মানি লয়নে যে চৰকাৰৰ একাংশ মন্ত্ৰীৰ কেতবোৰ মন্তব্যই অসমৰ শিক্ষক সমাজক অসমৰ চৰকাৰী চাকৰিয়ালৰ অন্তৰত আঘাত দিছে যাৰ কাৰণে এই কথাটো এইবাৰ নিৰ্বাচনত প্ৰতিফলিত হৈছে যে ভোট দিয়া নাই বিজেপি চাওক বস্তুটো পৰিৱেশটো বেলেগ এতিয়া যিটো কৰবাত কয় যে শিক্ষকে ভোট দিয়া নাই বা চাকৰিয়ালে ভোট দিয়া নাই কিন্তু অন্তত মোৰ সমষ্টিটো মই সেইটো সন্মুখীন হোৱা নাই আপুনি দেখা নাই মই দেখা নাই কাৰণ মই এটা এগৰাকী মইতো বহুত মানুহৰ লগত কথা পাতো ক'ৰবাত হ'ব পাৰে পাৰ্টিকুলাৰ এটা জেগাত হ'ব পাৰে জেনেৰেলাইজ কৰিব নালাগে মই মোৰ সমষ্টিত অন্তত জাগিৰোডত মই দেখা নাই যে জাগিৰোডৰ শিক্ষক সমাজে বিজেপিক ভোটে নিদিলে চাকৰিয়ালসকলে বিজেপিক ভোটে নিদিলে মই জাগিৰোডত দেখা নাই বেলেগত মই ক'ৰবাত শুনিছোঁ নাই এতিয়া দৰ্শকৰ মাজত শিক্ষকো আছে চাকৰিয়ালো আছে তেখেতলোকে গম পাব সেইটোৱে কিন্তু এটা কথা কি কিছু শিক্ষকে কিছু চাকৰিয়ালে মই সকলোকে কোৱা নাই দেই কিছু চাকৰিয়ালে কিছু শিক্ষকে অলপ আমাৰ পৰিৱেশ চিষ্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে বেয়া পাইছে মই ইমান নাজানো মই শুনিছোঁহে যে আমি কলেজত পাঞ্চিং মেচিন কৰি দিছোঁ আৰু কলেজত আগতে 3টা ক্লাছ কৰি উঠি আহিব লাগিছিল এতিয়া নোৱাৰে 8 ঘণ্টা থাকিব লাগিব স্কুলত আমাৰ কিবা আমাৰ এটা তেনেকুৱা পৰ্টেল এটা এপ এটা কৰি দিছে শিক্ষা সেতু মই ইমান ডিটেইলছত নাজানো দেই কাৰণ মই শিক্ষা বিভাগটো নাচাওঁ কিন্তু মই শুনিয়ে আছোঁ তাৰ কাৰণেও কিছু শিক্ষক মই সকলোকে সন্মানেৰে কৈছোঁ সকলো নহয় কিছু শিক্ষকে অফেণ্ডেড হৈ আছে যে আগতে আমি 3টা ক্লাছলৈ আহিব লাগিছিল এতিয়া আমি ক্লাছ নাই 6টালৈকে ৰৈ থাকিব লাগে 6টা ক্লাছ শেষ নোহোৱালৈকে ৰৈ থাকিব লাগে শিক্ষা ক্ষেত্ৰত আমি কেতিয়া আহিছোঁ কেতিয়া গৈছোঁ আপডেট কৰিব লাগে মই সঁচাকৈ আকৌ সকলোকে মই হাত জোৰ কৰি কৈছোঁ মই ডিটেইলছত নাজানো মই শুনিছোঁহে কিন্তু কোনোবাইতো চিষ্টেমটো চেঞ্জ কৰিব লাগিব আপুনি এটা কথা ঠিক কথা কৈছে মই সেইটো মানিম যে আমি কাকো মনত আঘাত দিয়া কথা ক'ব নালাগে আপোনাৰ এডভাইচটো মই গ্ৰহণ কৰিছোঁ কিন্তু এইটোতো এৰি দিব নোৱাৰোঁ যে শিক্ষক হ'ল বুলি ক্লাছ নকৰিব ক্লাছ নকৰালৈকে ক্লাছ নকৰিলে আমি একো নকৰিম আকৌ মই বাৰে কৈছোঁ কিন্তু মই সকলো শিক্ষকে কোৱা নাই হাত জোৰ কৰি মই কৈছোঁ সকলো শিক্ষকে কোৱা নাই সকলো চাকৰিয়াল বেয়া হ'ব নোৱাৰে কিন্তু এতিয়া হাতে লোটে ধৰিলেও যদি মানে টকা লোৱাৰ কাৰণে হাতলোতে ধৰি আছে প্ৰত্যেক সপ্তাহত 2-3জন তাৰ কাৰণে যদি চাকৰিয়ালসকলে বেয়া পায় কিছু চাকৰিয়ালে বেয়া পায় তেতিয়া আমাৰ কি উপায় আছে মই সকলোকে জেনেৰেলাইজ কৰা নাই আকৌ এবাৰ কৈছোঁ চাকৰিয়ালসকলকো কোৱা নাই শিক্ষকসকলকো সকলোকে কোৱা নাই কিছু সংখ্যক বুলি কৈছোঁ হয় কিন্তু কোনোবাইতো চিষ্টেমটো ষ্ট্ৰং কৰিব লাগিব ৰাইট আজি সেইদিনা এগৰাকী ইঞ্জিনিয়াৰক হাতে লোটে ধৰিলে 20,000 টকাহে ধৰিছিল তেওঁ 20,000 টকা লওঁতেহে ধৰিলে ঘৰততো তেওঁ 80 লাখ টকা পাইছে ন হয়নে নহয় এতিয়া সেইটো ধৰাৰ কাৰণে যদি তেওঁৰ লগৰ কেইজনেও চৰকাৰখনক বেয়া পাই যায় তেতিয়া উপায়টো কি আছে কোনোবাইতো কৰিব লাগিব হাজৰিকা ডাঙৰীয়া নিৰ্বাচনৰ সময়ত আপুনি খুব ব্যাপক প্ৰচাৰ চলালে বহু মানুহক লগ পালে গাঁৱে ভূঞে ময়ো সাংবাদিকতাৰ স্বাৰ্থতে মই যথেষ্ট ঘূৰিব লগা হৈছিল আৰু নিৰ্বাচন পৰৱৰ্তী অৱস্থাটো যিখিনি সময় পাইছোঁ আমি অন্তত গৈছোঁ এটা কথা প্ৰতীয়মান হৈছে যে ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত অসমীয়া মানুহৰ মাজত এটা নতুন জোকাৰণি আহিছে খিলঞ্জীয়া মানুহৰ মাজত এটা নতুন জোকাৰণি আহিছে এই কথাটো মানুহে মোক কৈছে আপুনি কি ভাবে চাওক এটা কথা আপুনি যদি যিটো মোৰ সমষ্টিত দেখা পাব বা নগাঁৱৰ পৰা এইফালে দেখা পাব আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিত যায় সকলোৱে তাততো সকলোৱে দিয়ে কিন্তু খিলঞ্জীয়া মানুহে 90% ভোট দিয়ে কেইবাও দিব এতিয়া এই কথাতে মই এই নেৰেটিভটো মই কৈ আছোঁ যে মোৰ সমষ্টিত যাওক ভগৱানে কৰিলে মোৰ সমষ্টিত এইবাৰো অসমীয়া খিলঞ্জীয়া মানুহে 85-87% ভোট দিছে ডিব্ৰুগড় যোৰহাটৰ প্ৰসংগ ডিব্ৰুগড় যোৰহাটত মই দেখা নাই কিন্তু ডিব্ৰুগড় যোৰহাটত এটা সমস্যা আমাৰ আছে সাবষ্টেন্সিয়েল এটা অপজিশ্যনৰ ভোট আছেই আপুনি কথাটো গম পাইছেনে মই সেইকাৰণে আমাৰ কিবা হয়তো আমাৰ কিবা কম আছে বা আমি সেইখিনি ৰিচ কৰিব পৰা নাই কাৰণ আপুনি যোৰহাট আপুনি যদি শিৱসাগৰৰ গোটেই সমষ্টিকেইটা চাই আমি যোৱাবাৰ যোৰহাট লোকসভাৰ আমি শিৱসাগৰত হাৰিছোঁ আমি নাজিৰাত হাৰিছোঁ তিতাবৰত হাৰিছোঁ আমি থাউৰাত হাৰিছোঁ মৰিয়নিত হাৰিছোঁ গতিকে সেই বেল্টটোতো অলপ আমাৰ কাৰণে কষ্টৰ বেল্ট আছিল ন
কিন্তু সেই গোটেই MLA বিলাকতো আহিয়ে গ'ল মই এটা কথাটো কৈ আছো সেইটো কষ্টৰ বেল্ট আছিলে তাৰপিছত আমি যোৰহাটৰ হাৰিছো জিকিছো অলপ ভোটত যোৰহাটত জিকিছো মাজুলীত জিকিছো মাজুলীত ভাল ভোটত জিকিছো মই যোৰহাটত কৈছো অলপ ভোটত জিকিছো কৈছো তিয়কত অলপ ভোটত জিকিছো গতিকে যোৰহাট লোকসভাটো অলৰেডি আমাৰ কাৰণে এটা টাফ কনষ্টিটুৱেঞ্চি আছিলে তাতকৈ ভাল হ'ব যোৱাবাৰ যে ৮০,০০০ জিকিছিলো তাতকৈ এবাৰ দুগুণতকৈ বেছি জিকিম এইটো এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য যে যোৱাবাৰ যিমান আমি পাইছিলো ৮০,০০০ তাতকৈ আমি দুগুণ মিনিমাম মানে ১.৫ লাখৰ পৰা ২ লাখ ১.৫ লাখৰ পৰা ২ লাখ ভোটত জিকিব এইটো খুব গুৰুত্বপূৰ্ণ তথ্য প্ৰিয় দৰ্শক পীয়ুষ হাজৰিকাই কৈছে যে ১.৫ লাখৰ পৰা ২ লাখ ভোটত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ আগতকৈ ভাল কৰিছো আমি ডেফিনেটলি যদি সেইটোৱে হয় আপুনি যোৱাবাৰ দেখিলে নহয় যোৱাবাৰো যোৰহাটত আমি ৮০,০০০ জিকিছো এবাৰ যদি ১.৫ লাখতো জিকো 100% ভাল কৰিলো নাই কওক যদি সেইটোৱে হৈ উঠে সেইটো ভাল কৰিছে সেইটোৱে হ'ব চৰ্চালৈ আহি গ'ল কংগ্ৰেছ কণ্টেষ্টত আহি গ'ল নহয় ইলেকশ্যনৰ ৰিজাল্টত আপোনালোকে দেখাব এইটোতো ৪ তাৰিখে ক'ব পাৰিম মইতো কংগ্ৰেছ বহুত চৰ্চাত আছে বুলি মই ভাবাই নাই যোৰহাটত অলপ থাকিবই লাগিব বুলি কৈছো নহয় যোৰহাটত যোৱাবাৰ ৮০,০০০ ভোটতে জিকিছিলো যোৰহাটততো যোৰহাট লোকসভা এৰিয়াততো কংগ্ৰেছৰ ষ্ট্ৰং হোল্ড আছিল ন হয় আমি তাতে সুশান্ত বৰগোহাঁই আহিল ৰূপজ্যোতি কুৰ্মী আহিল আমাৰ আৰু ষ্ট্ৰং হৈছে হয়নে নহয় কওক কিন্তু মই কোনটো কৈছো যদি আপুনি আগৰ ইলেকশ্যনৰ আপুনি যদি ১৯ৰ ইলেকশ্যনৰ কথা ভাবে আনকি ২১ৰ কথাও ভাবে এই এৰিয়াটো আমাৰ কাৰণে অলপ চেলেঞ্জিং আছিল কিন্তু তাতকৈ ভাল ৰিজাল্ট কৰিম আচ্ছা হাজৰিকা ডাঙৰীয়া পোষ্ট ইলেকশ্যন নিৰ্বাচন পৰৱৰ্তী অৱস্থাত যেতিয়া মই ডিব্ৰুগড় যোৰহাট নগাঁও এই অঞ্চলবিলাকত যেতিয়া গৈছোঁ তেতিয়া টেলিভিশ্যনৰ দৰ্শকসকল সন্মুখত আছে বহু মানুহে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ বহুত ভোট ভাঙিলে আৰু মৃণাল শইকীয়াৰ শেহতীয়া মন্তব্যটো তেনেকুৱা এটা প্ৰতিফলন হৈছে কোনে বা কৈছিল আপোনাৰ কংগ্ৰেছে কৈছিল নে বিজেপিয়ে কৈছিল আপুনি মোক নিউট্ৰেল মানুহ কিছুমানে নিউট্ৰেল মানুহ যেন আপুনি কেনেকৈ গম পাব নিউট্ৰেল মানুহ বুলি কেনেকৈ গম পাব ৰিজাল্টৰ দিনাখন গম পাব মই কোনে কি কৈছে মই নাজানো মোৰ সমষ্টিৰ ৰিজাল্টটো গম পাব মই কেম্পেইন কৰা সমষ্টিবিলাকো চাই ল'ব মানে যোৰহাট ডিব্ৰুগড়ত য'ত আপুনি কেম্পেইন কৰিছে মই যোৰহাটততো ডেফিনেটলি ভাল হ'ব যোৰহাটত আপুনি লেখি লওক ডেফিনেটলি ভাল হ'ব এটা কথাই কৈছে এটা দুটা কংগ্ৰেছী ল'ৰাই কোৱা শুনিছো পীযুষ হাজৰিকা থাকিলে আমি ভাল আৰে ভাল ৰিজাল্টৰ দিনা গম পাব ন কংগ্ৰেছেতো ক'বই কংগ্ৰেছে মই গ'লেতো বেয়া পাব বহুতোতো ক'বলৈ নাপায় বহুত অপজিশ্যন লিডাৰে কয় যে মই তেওঁলোকৰ সমষ্টিত কেম্পেইনিঙত যাব নালাগে আমাৰ লগততো ব্যক্তিগতভাৱে সকলোৰে সম্পৰ্ক ভাল বিধানসভাততো একেলগে থাকোঁ বহুত অপজিশ্যন লিডাৰে কয় আমি কেম্পেইনিঙত যাব নালাগে যোৰহাটৰ আমি বৰপেটাৰ ফালে আছিলোঁ তাৰে এগৰাকী কেণ্ডিডেট চিনাকি তেখেতে কৈছিল তহঁতে ইয়াত নাথাকিবি তহঁতে ডিষ্টাৰ্ব নকৰিবি আমি গ'লেতো কেণ্ডিডেটবিলাকে ভয় খায় আপোনাক ক'ব নাপায় আমি যদি ক'ৰবাত গৈ থাকোঁ কেণ্ডিডেটবিলাকে ইনডাইৰেক্টলি কয় আমি তাৰ পৰা গুচি যাব লাগে আমি কিয় আহিম তাৰ পৰা কেণ্ডিডেটে আমি ভাবে যে আমি গ'লে অলপ অসুবিধা আৰু তেওঁলোকৰ সমৰ্থকবিলাকে কয় আমি গ'লে ভোট ভাঙিছোঁ মোৰ নিচিনা সৰু মানুহৰ মিটিঙত যদি অনায়াসে ৭,০০০ মানুহ হয় মোৰ নিচিনা মই এটা সৰু মানুহ একেবাৰে সৰু মানুহ মোৰ নিচিনা মানুহ এটা মিটিঙত যদি ৭,০০০ ৮,০০০ মানুহ হয় মই গাড়ীখন মিটিঙৰ পৰা গাড়ীখনলৈকে আহোঁতে মোক যদি ফটো তুলোতে ২০ মিনিট লাগে এতিয়া মই ভোট ভাঙিলোঁ নে ভোট বহালোঁ কওক আচ্ছা গৌৰৱ গগৈয়ে এইটো তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত কৈছে যে কংগ্ৰেছে এনেকুৱা বিজেপিয়ে এনেকুৱা এটা প্ৰচাৰ চলালে যে গৌৰৱ গগৈয়ে অসমীয়া ক'ব নাজানে গৌৰৱ গগৈয়ে অসমীয়া ছোৱালী বিয়া নকৰালে গৌৰৱ গগৈ খুৰাকৰ ঘৰলৈ নগ'ল এই ধৰণৰ কেম্পেইনবিলাকে বিজেপিক সহায় নকৰিলে চাওক বিজেপি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ চিন্তা কৰিব তেখেততো কোনো যোৱা বছৰ আপুনি দেখিছিলে যোৱা বছৰ বোলে কোন CM চিফ মিনিষ্টাৰ হ'ব তাৰলৈকে আলোচনা হৈ গৈছিল দিচাং ৰিজৰ্টত হয় আপুনি টিভিত দেখি আপোনালোকৰ টিভিতে দেখিছোঁ আপুনিতো ভালকৈ জানে দুজন চিফ মিনিষ্টাৰ তাতে বোলে ঘূৰিয়ে ফুৰিছিলে এগৰাকী বুন্দাবুদা সাংবাদিক পাছত সাংসদ আগত দিচাং ৰিজৰ্টৰ গোটেই মবিলাইজেশ্যনটো বিজেপিৰ নেতৃত্বই কৰা বুলি কয় কেনেকৈ হ'ব পাৰে সেইটোতো সম্ভৱ নেকি সেইটো সম্ভৱ নেকি তেওঁলোকে যেতিয়া মই কোনটো কৈছোঁ কোনোৱে ইলেকশ্যন হাৰিম বুলি নাভাবে ইণ্ডিপেণ্ডেণ্ট খেলা মানুহে জিকিম বুলি ভাবে গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ হাৰিব তেওঁ ইলেকশ্যন হাৰিব বুলি প্ৰকৃততে তেওঁ হাৰিব
আৰু এইটো এটা তেখেতে যে কৈছে তেখেতৰ মই বিয়া কথাটো নকওঁ খুৰাকৰ কথাটো মই নকওঁ কিন্তু তেখেতে যে অসমীয়া ভালকৈ ক'ব নাজানে সকলোৱে জানে সেইটো কি ডাঙৰ কথা এইটো মিছা কথা ক'লো নেকি মইতো অসমীয়াতে ইণ্টাৰভিউ লৈ আহিলোঁ ভালকৈ আপোনাৰ মোৰ নিচিনা ক'ব পাৰে নেকি মোটামুটি ঠিকেই আপুনি ক'ব পাৰে আপুনি যেনেকৈ কয় তেনেকৈ ক'ব পাৰে নেকি মোৰ ইংলিছ ভালকৈ জানে আপুনি যদি আৰু চকু মুদা কুলিৰ ভাও লয় তেতিয়া অসমৰ আমাৰ সংবাদজগতখন ক'ত গ'ল নহয় আমাৰ দৰ্শকসকলেও দেখিছেতো ইণ্টাৰভিউটো আমাৰ সাক্ষাৎকাৰটো দৰ্শকসকলেও দেখিছে ব্যক্তিগত আক্ৰমণ কৰাই নাই ইলেকশ্যনত এদিনো কোৱা নাই আজি উলিয়ালে কাৰণে ক'লো তেখেতে নাজানে ভালকৈ ক'ব এইখিনিতে প্ৰনাউন্সিয়েশ্যন ভাল নহয় যোৰহাটত যোৱাবাৰ ৮০,০০০ ভোটতে চৰ্চাতেই থাকিব নালাগিছিল এতিয়া কংগ্ৰেছ চৰ্চালৈ আহি গ'ল কংগ্ৰেছ কণ্টেষ্টত আহি গ'ল নহয় ইলেকশ্যনৰ ৰিজাল্টত আপোনালোকে দেখাব এইটোতো ৪ তাৰিখে ক'ব পাৰিম মইতো কংগ্ৰেছ বহুত চৰ্চাত আছে বুলি মই ভাবাই নাই যোৰহাটত অলপ থাকিবই লাগিব বুলি কৈছোঁ নহয় যোৰহাটত যোৱাবাৰ ৮০,০০০ ভোটতে জিকিছিলোঁ যোৰহাটততো যোৰহাট লোকসভা এৰিয়াততো কংগ্ৰেছৰ ষ্ট্ৰং হোল্ড আছিল নহয় হয় আমি তাতে সুশান্ত বৰগোহাঁই আহিল জ্যোতি কুৰ্মী আহিল আমাৰ আৰু ষ্ট্ৰং হৈছে হয়নে নহয় কওক কিন্তু মই কোনটো কৈছোঁ যদি আপুনি আগৰ ইলেকশ্যনৰ আপুনি যদি ১৯ৰ ইলেকশ্যনৰ কথা ভাবে আনকি ২১ৰ কথাও ভাবে এই এৰিয়াটো আমাৰ কাৰণে অলপ চেলেঞ্জিং আছিল কিন্তু তাতকৈ ভাল ৰিজাল্ট কৰিম আচ্ছা হাজৰিকা ডাঙৰীয়া পোষ্ট ইলেকশ্যন নিৰ্বাচন পৰৱৰ্তী অৱস্থাত যেতিয়া মই ডিব্ৰুগড় যোৰহাট নগাঁও এই অঞ্চলবিলাকত যেতিয়া গৈছোঁ তেতিয়া টেলিভিশ্যনৰ দৰ্শকসকল সন্মুখত আছে বহু মানুহে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ বহুত ভোট ভাঙিলে আৰু মৃণাল শইকীয়াৰ শেহতীয়া মন্তব্যটো তেনেকুৱা এটা প্ৰতিফলন হৈছে কোনে বা কৈছিল আপোনাৰ কংগ্ৰেছে কৈছিল নে বিজেপিয়ে কৈছিল আপুনি মোক নিউট্ৰেল মানুহ কিছুমানে নিউট্ৰেল মানুহ যেন আপুনি কেনেকৈ গম পাব নিউট্ৰেল মানুহ বুলি কেনেকৈ গম পাব ৰিজাল্টৰ দিনাখন গম পাব মই কোনে কি কৈছে মই নাজানো মোৰ সমষ্টিৰ ৰিজাল্টটো গম পাব মই কেম্পেইন কৰা সমষ্টিবিলাকো চাই ল'ব মানে যোৰহাট ডিব্ৰুগড়ত য'ত আপুনি কেম্পেইন কৰিছে মই যোৰহাটততো ডেফিনেটলি ভাল হ'ব যোৰহাটত আপুনি লেখি লওক ডেফিনেটলি ভাল হ'ব এটা কথাই কৈছে এটা দুটা কংগ্ৰেছী ল'ৰাই কোৱা শুনিছোঁ পীযুষ হাজৰিকা থাকিলে আমি ভাল আৰে ভাল ৰিজাল্টৰ দিনা গম পাব ন কংগ্ৰেছেতো ক'বই কংগ্ৰেছে মই গ'লেতো বেয়া পাব বহুতোতো ক'বলৈ নাপায় বহুত অপজিশ্যন লিডাৰে কয় যে মই তেওঁলোকৰ সমষ্টিত কেম্পেইনিঙত যাব নালাগে আমাৰ লগততো ব্যক্তিগতভাৱে সকলোৰে সম্পৰ্ক ভাল বিধানসভাততো একেলগে থাকোঁ বহুত অপজিশ্যন লিডাৰে কয় আমি কেম্পেইনিঙত যাব নালাগে যোৰহাটৰ আমি বৰপেটাৰ ফালে আছিলোঁ তাৰে এগৰাকী কেণ্ডিডেট চিনাকি তেখেতে কৈছিল তহঁতে ইয়াত নাথাকিবি তহঁতে ডিষ্টাৰ্ব নকৰিবি আমি গ'লেতো কেণ্ডিডেটবিলাকে ভয় খায় আপোনাক ক'ব নাপায় আমি যদি ক'ৰবাত গৈ থাকোঁ কেণ্ডিডেটবিলাকে ইনডাইৰেক্টলি কয় আমি তাৰ পৰা গুচি যাব লাগে আমি কিয় আহিম তাৰ পৰা যে কেণ্ডিডেটে আমি ভাবে যে আমি গ'লে অলপ অসুবিধা আৰু তেওঁলোকৰ সমৰ্থকবিলাকে কয় আমি গ'লে ভোট ভাঙিছোঁ গৌৰৱ মোৰ নিচিনা সৰু মানুহৰ মিটিঙত যদি অনায়াসে ৭,০০০ মানুহ হয় মোৰ নিচিনা মই এটা সৰু মানুহ একেবাৰে সৰু মানুহ মোৰ নিচিনা মানুহ এটা মিটিঙত যদি ৭,০০০ ৮,০০০ মানুহ হয় মই গাড়ীখন মিটিঙৰ পৰা গাড়ীখনলৈকে আহোঁতে মোক যদি ফটো তোলোতে ২০ মিনিট লাগে এতিয়া মই ভোট ভাঙিলোঁ নে ভোট বহালোঁ কওক আচ্ছা গৌৰৱ গগৈয়ে এইটো তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত কৈছে যে কংগ্ৰেছে এনেকুৱা বিজেপিয়ে এনেকুৱা এটা প্ৰচাৰ চলালে যে গৌৰৱ গগৈয়ে অসমীয়া ক'ব নাজানে গৌৰৱ গগৈয়ে অসমীয়া ছোৱালী বিয়া নকৰালে গৌৰৱ গগৈ খুৰাকৰ ঘৰলৈ নগ'ল এই ধৰণৰ কেম্পেইনবিলাকে বিজেপিক সহায় নকৰিলে চাওক বিজেপি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ চিন্তা কৰিব তেখেততো কোনো যোৱা বছৰ আপুনি দেখিছিলে যোৱা বছৰ বোলে কোন CM চিফ মিনিষ্টাৰ হ'ব তালৈকে আলোচনা হৈ গৈছিল দিচাং ৰিজৰ্টত হয় আপুনি টিভিত দেখি আপোনালোকৰ টিভিতে দেখিছোঁ আপুনিতো ভালকৈ জানে দুজন চিফ মিনিষ্টাৰ তাতে বোলে ঘূৰিয়ে ফুৰিছিলে এগৰাকী বুন্দাপুৰা সাংবাদিক পাছত সাংসদ দিচাং ৰিজৰ্টৰ গোটেই মবিলাইজেশ্যনটো বিজেপিৰ নেতৃত্বই কৰা বুলি কয় কেনেকৈ হ'ব পাৰে সেইটোতো সম্ভৱ নেকি সেইটো সম্ভৱ নেকি তেওঁলোকে যেতিয়া মই কোনটো কৈছোঁ কোনোৱে ইলেকশ্যন হাৰিম বুলি নাভাবে ইণ্ডিপেণ্ডেণ্ট খেলা মানুহে জিকিম বুলি ভাবে গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ হাৰিব তেওঁ ইলেকশ্যন হাৰিব বুলি প্ৰকৃততে তেখেত হাৰিব আৰু এইটো এটা তেখেতে যে কৈছে তেখেতৰ মই বিয়া কথাটো নকওঁ খুৰাকৰ কথাটো মই নকওঁ কিন্তু তেখেতে যে অসমীয়া ভালকৈ ক'ব নাজানে সকলোৱে জানে সেইটো কি ডাঙৰ কথা এইটো মিছা কথা ক'লো নেকি মইতো অসমীয়াতে ইণ্টাৰভিউ লৈ আহিলোঁ ভালকৈ আপোনাৰ মোৰ নিচিনা ক'ব পাৰে নেকি
মোটামুটি ঠিকেই আপুনি যেনেকৈ কয় তেনেকৈ ক'ব পাৰে নেকি? তেখেতে ইংলিছ ভালকৈ জানে। আপুনি যদি চকু মুদা কুলিৰ ভাও লয় তেতিয়া অসমৰ আমাৰ সংবাদ জগতখন ক'ত গ'ল? নহয়, আমাৰ দৰ্শকসকলেও দেখিছেতো ইণ্টাৰভিউটো, আমাৰ সাক্ষাৎকাৰটো দৰ্শকসকলেও দেখিছে। ব্যক্তিগত আক্ৰমণ কৰাই নাই, ইলেকশ্যনত এদিনো কোৱা নাই, আজি উলিয়ালে কাৰণে ক'লো। তেখেতে নাজানে ভালকৈ ক'ব। এইখিনিতে ভাল নহয়। হয়, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। মানে আজমলৰ যিটো কনচেপ্ট সেইটো আমাৰ কাৰণে ক্ষতিকাৰক, সেইটো আমি কৈ আছিলোঁ, সেইটো কোৱাটোতো ভুল নাছিল। এতিয়া আজমল নিশেষ হৈ গ'লে, কনচেপ্টটো শেষ হৈ গ'লে কিয় লাগে? ভালে, আজমল নিশেষ গ'লে আমাৰ ভাল, কিন্তু ভোট আমি ডেভেলপমেণ্টৰ ল'ম। আপুনি ভাবি আছে আজমল চেছ হৈ গ'ল আমি হাৰিম, আজমল চেছ হৈ গ'ল আমি 100 চিটত জিকিম। আপুনি আজি লিখি ৰাখক, যিটো অসমৰ এই নিকট ইতিহাস, তাত অকংগ্ৰেছী চৰকাৰ গঠন হ'বলৈ হ'লে তাত এটা মাইনৰিটিৰ শক্তি থাকিবই লাগিব। মই চমুকৈ আপোনাক কৈছোঁ, অকংগ্ৰেছী মাইনৰিটি শক্তি নহ'লেওতো গভৰ্ণমেণ্ট নহয়। মই কৈ আছোঁ 85, মানে মই ভিতৰতো কৈ আছোঁ যে 85 যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ হ'ল, সেইখন এখন অকংগ্ৰেছী চৰকাৰ। 16 আৰু 21 কওক আপুনি। এতিয়া মই কৈ আছোঁ তাত মাইনৰিটি UMF নামৰ এটা, মই কৈ আছোঁ তাত এটা মাইনৰিটি শক্তি আহিল UMF। 2005 চনলৈকে UDF নাছিল, UMF শেষ। 2005 চনত UDF ওলাই আহিল। আপুনি যিটো দিছে মই নকওঁ, UMFৰ সময়ত অকল মুছলিমেই নাছিলে, বেংগলী হিন্দু আছিলে একেলগে। আপুনি পাহৰিছে, ইয়াতো আৰম্ভণিতে বেংগলী হিন্দু আছিলে। মই আপোনাক এটা কথা কওঁ, আমাক মাইনৰিটিৰ কোনো ছাপৰ্ট নোহোৱাকৈ, মাইনৰিটি ছাপৰ্ট নালাগে আপোনাক, মাইনৰিটিৰ প্ৰভোকেশ্যন একো নালাগে আপোনাক। এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব, আপুনি গৈ চাওক। আপুনি ডেভেলপমেণ্টৰ ৰাজনীতিৰ কথা কৈ আছে, মুখ্যমন্ত্ৰীয়ে অসমৰ বাহিৰততো দুনিয়াৰ অসমৰ বেলেগ, কিছুমান অসমৰ কথা বেলেগ, মই বাহিৰৰ কথা, মই অসমৰ কথা কৈ আছোঁ। অসমত আপোনাক আকৌ কৈছোঁ, ৰাজগুৰু ডাঙৰীয়া আপুনি কষ্ট পাই আছে, মই আকৌ কৈ আছোঁ জানিবলৈ 100 চিটত জিকিম নহয়, এইটোৱে হ'লে হৈ গ'ল আৰু জিকিবইতো লাগে। আপুনি বাই ইলেকশ্যন আহিব, 4-5টা সমষ্টিত বাই ইলেকশ্যন হ'ব, ভগৱানে কৰিলে গোটেইকেইটাত জিকিম, বাই ইলেকশ্যন বিলাকত জিকিম। আচ্ছা, এই যে মানুহে ইলেক্ট কৰি দিলে, আপোনাক মই এই কথাটো সোধা উচিত, মানুহে এটা চিম্বলত ইলেক্ট কৰি দিলে, তাৰ এমাহৰ পিছতে আপোনালোকে মানুহজনক আপোনালোকৰ দললৈ আনি সেই মেণ্ডেটটোক বাৰু, এইটোতো কংগ্ৰেছক প্ৰথমে সুধিব। আপুনি যে আমাক সোধে, কংগ্ৰেছকতো প্ৰথমে সুধিবচোন। এইটো এটা কংগ্ৰেছে এইবিলাক শিকাইছে দেশত। আপুনিতো কংগ্ৰেছতে শিকি আহিছে। কংগ্ৰেছতে শিকি আহিছোঁ, কংগ্ৰেছে এইবিলাক কৰিছিল। এতিয়াতো এইটো কংগ্ৰেছ কালচাৰ, আপোনালোকে কংগ্ৰেছ কালচাৰ ফলো কৰা নিচিনা হ'ল। কিমান চৰকাৰ ভাঙা ভাঙি হৈছে, এইটো গতানুগতিক পৰিৱেশ। কোনোবাই বেয়া পাইছে নকৰোঁ, মই বেয়া পাব পাৰোঁ, নকৰোঁ। মই বেয়া পাইছিলোঁ, মই কংগ্ৰেছৰ লগত বেয়া পাইছিলোঁ, তেতিয়া মই ৰিজাইন দিছোঁ বা মই ডিছকুৱালিফাই দিছোঁ, মোৰতো ব্যক্তিগত কথা থাকিব পাৰে। কিন্তু সেই মেণ্ডেটটোক অশ্ৰদ্ধা কৰাটো আপোনালোকে সেই কালচাৰটো কিয় ল'লে? ব্যক্তিগত কথা বতৰা থাকিব ন। আজি চাওক, আমিতো কংগ্ৰেছৰ পৰা কিবা ক্ষমতাৰ কাৰণে সেইখিনি সময়ত ওলাই অহা নাছিলোঁ। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাৰে বাৰে কৰা অপব্যৱহাৰৰ কাৰণে আমি কি চুপ চাকি থাকিব লাগিব? মেণ্ডেটৰ কাৰণে আমি চুপ চাপি থাকিব লাগিব? প্ৰত্যেক দিনাই অসন্মান কৰিব, প্ৰত্যেক দিনাই বেয়া ব্যৱহাৰ কৰিব, সেইটো মানি থাকিব পাৰি নেকি? আজি কংগ্ৰেছৰ পৰা কোনোবা জিকি আহিলে, কিন্তু কংগ্ৰেছ কৰা পৰিৱেশ এতিয়া নাই, গতিকে বিজেপি কৰিছে, এইটো কি ডাঙৰ ঘটনা? মই একেবাৰে আপোনাৰ পৰা স্পষ্ট ৰূপত বিচাৰিম, আপুনি ক'লে যে ভাৰতবৰ্ষত এতিয়া 320ৰ পৰা 330 বিজেপিয়ে পাব আৰু 400ৰ ওচৰা ওচৰি NDA পাব। যদি হয়, আপোনাৰ এনেকুৱা এটা ধাৰণা হয় নেকি যে আমাৰ সংবিধানৰ গাঁথনিগত পৰিৱৰ্তন হ'ব পাৰে? পৰিৱৰ্তন হ'ব, এইটো এটা কংগ্ৰেছে কৈ আছে আৰু আপুনি বাৰে বাৰে সুধি আছে। প্ৰথমে মোক সুধিলে, এতিয়াও সুধিলে কিয় লাগে 400 হ'লে কিয় বেয়া পায়, মোক সেইটো লাগে। বেয়া পোৱাৰ কথা নহয়। কংগ্ৰেছৰ দিনত কিমানবাৰ দেশৰ সংবিধান সলনি হৈছিল? তেনেহ'লে গাঁথনিগত পৰিৱৰ্তন কেতিয়াবা হয়তো সলনি, সংবিধান সংশোধনী আৰু সংবিধানৰ গাঁথনিগত একেবাৰে নহয় বুলিতো আমাৰ নেতৃত্বই বাৰে বাৰে কৈ আছে। কিন্তু 400 পালে কিয় বেয়া পায় আপোনালোকে? নাই, কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ আৰম্ভণিৰ ধ্বনি আৰু নেৰেটিভটোৱে আছিলে যে এখন হিন্দু ৰাষ্ট্ৰ হ'ব লাগিব। গতিকে 400 পালে আপোনালোকে হিন্দু ৰাষ্ট্ৰ কৰাটো সহজ হৈ যায়। এতিয়া আপুনি যিটো কৈছে 400 ওচৰত, ঠিক আছে, যদি ৰাইজে বিচাৰিছে হ'ব লাগে। যদি ৰাইজে বিচাৰে আপুনি কিয় বেয়া পাব লাগে? মানে হিন্দু ৰাষ্ট্ৰটো যদি ৰাইজে বিচাৰিছে বুলি কৈছোঁ মই। নাই, কি বস্তুটো? হিন্দু ৰাষ্ট্ৰ ৰাইজে বিচাৰিছে হওক,
যদি ৰাইজে বিচাৰিছে বুলি মই শব্দটো কৈছো দেই মোৰ কথাটো মই কোৱা নাই ব্যক্তিগত নাই মেন্ডেটটোৱে কি বুজাব ৰাইজে বিচৰাটো বুজাব ৰাইজে বিচৰাটো বুজাব পাৰে তাৰমানে এই কথাটো ওচৰা-ওচৰি আহিছে আজি এটা কথা যে 400 পালে আচলতে গাঁথনিগত পৰিৱৰ্তন হ'ব যদি মুছলমান দেশ হ'ব পাৰে ইছলামিক তেওঁলোকৰ শাসন ব্যৱস্থা থাকিব পাৰে যদি বাংলাদেশো হ'ব পাৰে যদি আনকি ইউৰোপৰ ডেভেলপ কাণ্ট্ৰিবিলাকো হ'ব পাৰে আমেৰিকাৰ ডেভেলপ কাণ্ট্ৰিবিলাকো হ'ব পাৰে আমাৰ দেশখন হোৱাত ক'ত আছে কিন্তু মই কথাটো কৈছোঁ ৰাইজে বিচাৰ বাৰে বাৰে কৈছোঁ দেই নাই ঠিক পাকিস্তান মই ইউৰোপৰ ডেভেলপ কাণ্ট্ৰি কোনখন নাজানো মই কোৱা নাই দলে কৈছে পাকিস্তান বাংলাদেশক ফলো কৰাটো মই বিৰোধিতা মই কৈছোঁ মই মোৰ ব্যক্তিগত কথা কোৱা নাই নহয় মই কোনটো কৈছোঁ আমাৰ দলেতো সংবিধান সলনি নহয় বুলি বাৰে বাৰে কৈ দিলে হয়নে নহয় গতিকে উত্তৰ কিবা দিব লগা আছে নেকি নাই মানে কথাটো স্পষ্ট যে মেন্ডেট পালে হয়তো গাঁথনিগত পৰিৱৰ্তন হোৱাত আপত্তি নাই আপোনালোকে হেতু বুলি আছে এটো মানুহক ভয় এটা হ'ব বিচাৰি আছে এতিয়াতো ভয় খোৱাই কি লাভ এতিয়া ইলেকশ্যন হৈ গ'ল কংগ্ৰেছৰ লগত মিলি কিছু ব্যক্তিয়ে এটো এটা পৰিৱেশ কৰিব খোজে মই কিছু ব্যক্তি বুলি কৈছো আপুনি 25 বছৰ কংগ্ৰেছত আছিলে এদিনো আপোনাৰ লগত মিলি পেলাই একো কাম কৰা নাই মই আপোনাক বুলি কৈছো নেকি মই কিছু ব্যক্তি বুলি কৈছো মই আপোনাক বুলি কয় আপুনি বুলি কোৱা নাই কিছু ব্যক্তি বুলি কৈছো মই আপুনি নিজক গাতপাতি গললে আপুনি মোক কৈ আছে কথা আৰে মই কিছু ব্যক্তি বুলি সন্মুখত কৈছো টিভিৰ সন্মুখত যে কিছু ব্যক্তি মই মোক বুলি নকব মই আপুনি বুলি কত কলো ওকে ফাইন ক্যাৰি অন আপুনি বুলি কত কলো আপুনি নিজে গাত চাপাই ললে ক্যাৰি অন আপুনি নিজে কৈ ললে খাই ঘৰত কোন মই কল খোৱা নাই নহয় আপুনি যেনেকৈ কৈ আছে কংগ্ৰেছৰ লগত মিলি কিছু ব্যক্তি মানে আপুনি মোৰ আগত কৈ আছে কিছু ব্যক্তি বুলি কৈছো আপুনি যদি মোক ইমপ্লিকেট কৰা নাই আপুনি কৈ থাকক মই কিছু ব্যক্তি বুলি কৈছো গোটেই দেশখনৰ কিছু ব্যক্তি ঠিক আছে মানে সকলোকে ভোটাৰ বিলাকক ভয় খোৱা এটা পৰিৱেশ সৃষ্টি কৰিলে কিন্তু আমাৰ দলৰ শীৰ্ষ নেতৃবৃন্দই কৈ দিলে যে কোনো ধৰণৰ সংবিধান সংশোধনীৰ কথা নাহে তাৰ তথাপিতো আপুনি বাৰে বাৰে সুধি আছে মোক নহয় মোৰ এটা কিউৰিচিটি আছে বাৰে বাৰে আমাৰ কাৰণ ঘটনাটো হ'ল যে পলিটিচিয়ানে সদায় এটা নেৰেটিভ সৰু মানুহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে অমিত শ্বাহ ডাঙৰীয়াই ক'লে তাৰপাছত আকৌ জেপি নাড্ডা ডাঙৰীয়াই ক'লে তাৰপিছত মোৰ নিচিনা সৰু মানুহটোক আপুনি কিয় সুধি থাকিব লাগে চাওক মোৰ এটা এই ৰিচেণ্ট ঘটনাবিলাক বাংলাদেশক মাটি নিদিওঁ বুলি হুলস্থুল দি দিয়া হ'ল সেই নদী বান্ধৰ বিৰুদ্ধে কৰিলে ৰাজনাথ সিং নিজে আহি আকৌ নদী বান্ধ চলাবলৈ কৰি দিয়া হ'ল গতিকে কোন মুহূৰ্তত ইউটাৰ্ণ হয় পলিটিকেল মানুহৰ একো ঠিক নাই মই কংগ্ৰেছ বিজেপি বুলি কোৱা নাই ইউটাৰ্ণ হ'ব পাৰে মই সেইকাৰণে কিউৰিচিটিটো আছে যে আপোনালোকে আচলতে কি মইতো সৰু মানুহ নহয় মই ইমান নাজানো কিন্তু দলৰ শীৰ্ষ নেতৃবৃন্দই কৈছে যে সংবিধানৰ ব্যাপক খাল সলনি নহয় গতিকে মই এইটোতে ভাবি লৈছোঁ এইখিনিতে আমি মেজমেলৰ সামৰণি পেলাব লাগিব বিজু হাজৰিকা ডাঙৰীয়া আপুনি আপোনাৰ ব্যস্ততাৰ মাজত আমাক সময় দিলে মই কথাটো লিখি ল'লোঁ মোৰ মনত লেখাই ল'লোঁ যে আপুনি ক'লে মই গৈ ভোট ভাঙিলোঁ আপোনাক মই ভগৱানে নকৰক মই ভোট ভাঙিছোঁ বুলি প্ৰমাণ হয়নে ভোট গোটাইছোঁ বুলি প্ৰমাণ হয় এইটো কেতিয়াবা যদি উত্তৰ দিব পাৰোঁ মই শান্তি পাম এজন সাংবাদিকে কৰা প্ৰশ্ন কেতিয়াও মোৰ অভিযোগ হ'ব নোৱাৰে মই মানুহৰ পৰা কোনে কৈছিল হেতুটো ক'ব লাগিব ন হেকিটা মানুহ মই বহুত মানুহ পাওঁ তেনেকুৱা আৰু টেলিভিছনৰ দৰ্শকসকলে দেখি আছে যে যোৰহাট ডিব্ৰুগড়ত এই চৰ্চাটো হৈছে সেই চৰ্চাটো মই কেৱল মাত্ৰ আপোনালোকৰ মই কোনো ধৰণৰ মইতো একমাহ আছো যোৰহাটত মোক কোনো কোৱা শুনা নাই আপোনাৰ আগত নক'ব পাৰে কেতিয়াবা আমাৰ নিচিনা সাধাৰণ মানুহৰ আগত কয় 4 জুনত সকলোৱে দেখিব আৰু এইটো মোৰ কাম্য নহয় যে কোনোবা এজন মানুহ গৈ কাৰোবাৰ ভোট ভাঙিব এইটো আমাৰ কাৰো কাম্য নহয় কিন্তু অভিযোগটো উঠাৰ কাৰণে মই উপস্থাপন কৰিছিলোঁ হাজৰিকা ডাঙৰীয়া এইখিনিতে আমি বিদায় লৈছোঁ নমস্কাৰ